নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ বাস্তৱ সংখ্যা নামৰ পাঠটোৰ এক্সাৰসাইজ 1.2 ৰ পাছত কনসেপ্টৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি এই বাস্তৱ সংখ্যা নামৰ পাঠটোত পৰিমেয় সংখ্যা বিষয়েও পঢ়িছো আৰু অপৰিমেয় সংখ্যা বিষয়ে পঢ়িছো। কাৰণ বাস্তৱ সংখ্যা মানে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা দুইখিনি বস্তু সোমাই পৰে। আৰু এই বাস্তৱ সংখ্যা পাঠটোত মই এক্সাৰসাইজ 1.2 লৈকে অলৰেডি ভিডিও আপলোড কৰিলো। যিসকলে সেই ভিডিওকিটা চোৱা নাই তেওঁলোকে সেই ভিডিওকিটা চাইহে এই পাঠটোলৈ আহিবা। আমি ইতিমধ্যে এক্সাৰসাইজ 1.1 আৰু এক্সাৰসাইজ 1.2 কি কৰিলো হেতু জানিব লাগিব। আমি কি কৰিছিলো আমি পৰিমেয় সংখ্যাবোৰৰ বিষয়ে কথা পাতিছিলো। ঠিক আছে, এতিয়া আমি পৰিমেয় সংখ্যা পাছত আমি অপৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িম অলপ। কাৰণ বাস্তৱ সংখ্যা নামৰ পাঠটোত পৰিমেয় সংখ্যা কনসেপ্টও থাকে আৰু অপৰিমেয় সংখ্যা কনসেপ্টও থাকে। এতিয়া কথা হ'ল অপৰিমেয় সংখ্যা কোনবোৰ মই এতিয়া লেসনটো আৰম্ভণি হোৱাৰ আগতে মই কৈছিলো। কোনবোৰ অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি নোৱাৰি। পাৰিলে পৰিমেয় সংখ্যা আৰু নোৱাৰিলে অপৰিমেয় সংখ্যা। ধৰি লওক √2 অপৰিমেয় সংখ্যা, ঠিক তেনেকৈ √3 অপৰিমেয় সংখ্যা, ঠিক তেনেকৈ √4 অপৰিমেয় নহয়, কাৰণ √4 আমি লিখিব পাৰো 2 আৰু 2 তলত একেটা আছে বুলি ধৰি ললে এইটো পৰিমেয় সংখ্যা। তেন্তে অপৰিমেয় সংখ্যা √2 অপৰিমেয়, √3 অপৰিমেয়, ঠিক তেনেকৈ √5 অপৰিমেয়, ঠিক তেনেকৈ √7 অপৰিমেয়, ঠিক তেনেকৈ যদি আমি কওঁ পাই অপৰিমেয়। এই সংখ্যাবোৰ এতিয়া অপৰিমেয় সংখ্যা হিচাপে আমি গম পালো আৰু এই সংখ্যাবোৰক আমি 9ত নৱম শ্ৰেণীত কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰে হেতু শিকিছিলো। 9ত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছিল কি সংখ্যা ৰেখাত √2 অৱস্থা নিৰ্ণয় কৰা বা সংখ্যা ৰেখাত √3 অৱস্থা নিৰ্ণয় কৰা, হয়নে? কিন্তু আমি এতিয়া 10ত সেই √2 বা √3 বা √5 বা √7 সেই সংখ্যাবোৰ কিয় অপৰিমেয় মানে কেনেকৈ অপৰিমেয় হ'ল হেতু প্ৰমাণ কৰিম। কথাটো বুজি পালা? 9ত সেইবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ শিকিছিলো। এইবাৰ আমি 10ত আমি সেই সংখ্যাবোৰ যে অপৰিমেয় সংখ্যা হেতু আমি প্ৰমাণ কৰিম। মানে কথাটো কেনেকুৱা ধৰণৰ হ'ব, মানে কুৱেশ্যনত দিব প্ৰমাণ কৰা যে √2 অপৰিমেয়, ঠিক তেনেকৈ √3 অপৰিমেয়, ঠিক তেনেকৈ ক'ব পাৰে √5 অপৰিমেয় বা ঠিক তেনেকৈ ক'ব পাৰে √7 অপৰিমেয়। এইকেইটা ইম্পৰ্টেণ্ট, হয়তো √2 নহয়তো √3 নহয়তো √5 নহয়তো √7 এইকেইটাৰ ভিতৰতে আহি থাকে। এতিয়া তুমি যদি এটা কাৰণে যদি মনত ৰাখি দিব পাৰা প্ৰমাণটো কেনেকৈ কৰে বা এটা কাৰণে যদি বুজি লোৱা তেন্তে বাকীকেইটা ইজি। এটা পাৰিলে গোটেইকেইটা পাৰিবা, গোটেইকেইটা ৰিলেটেড। এতিয়া ইয়াৰ প্ৰমাণটো কেনেকৈ কৰে চোৱা, মানে কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব মই কুৱেশ্যন এটা সহায়ত বুজাইছো। কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব, প্ৰমাণ কৰা যে √2 অপৰিমেয় এনেকৈ দিব পাৰে বা দেখুওৱা যে √2 অপৰিমেয়। এতিয়া মই ক'লো কি যদিহে তুমি √2 কাৰণে শিকা তেন্তে তুমি নিজে √3 কাৰণেও পাৰিবা, √5 কাৰণেও পাৰিবা আৰু √7 কাৰণেও পাৰিবা। এতিয়া ইয়াক অপৰিমেয় বুলি দেখাব লাগে। এতিয়া এনেকুৱা ধৰণৰ এই প্ৰমাণটো কেনেকৈ কৰিম চাওক, কিছুমান অংকত কিছুমান প্ৰমাণ কণ্ট্ৰাডিকশ্যনৰ দ্বাৰা কৰে। কণ্ট্ৰাডিকশ্যন মানে বিৰুদ্ধাচৰণৰ দ্বাৰা কৰে। ধৰি লওক মই তাক একদম সহজ ভাষাত ক'ব গ'লে মই এনেকৈ কৈছোঁ, তোমাক ধৰি লওক এগৰাকী মানুহ দিলোঁ, আৰু তোমালোকে মানে মেথছৰ হিচাপে লোৱা, মই কনচেপ্টটো বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু তোমাক মই ক'লোঁ এই মানুহজনক মেল হিচাপে, ডেট মিনছ পুৰুষ হিচাপে প্ৰমাণ কৰা। মানুহজনক তুমি কি হিচাপে প্ৰমাণ কৰিব ক'লোঁ মই, তোমাক পুৰুষ হিচাপে প্ৰমাণ কৰা। তুমি কি কৰিবা, মানুহজনক প্ৰথমে মহিলা বুলি ধৰি ল'বা। ধৰা হওক মানুহজন হ'ল এগৰাকী মহিলা, ঠিক আছে। আৰু তুমি কিবা কিবি কৰি দেখাবা যে শ্ব' কৰিবা যে মানুহজন মহিলা নহয়। আৰু যদি মানুহজন মহিলা নহয় তেন্তে কি হ'ব লাগিব, পুৰুষ হ'ব লাগিব। সেইটোকে কয় কণ্ট্ৰাডিকশ্যন। আমাক যিটো প্ৰমাণ কৰিব কয় তাৰ উল্টাটো ধৰি ল'ম, উল্টাটো ধৰাৰ পাছত আমি সেইটো নহয় বুলি প্ৰমাণ কৰি দিম, তেন্তে আমাৰ এইটো হৈ যাব। কথাটো বুজি পালা নে? এগৰাকী মানুহ দিছিলোঁ, মানুহগৰাকীক তোমাক পুৰুষ হিচাপে মই প্ৰমাণ কৰিব কৈছিলোঁ, তেন্তে তুমি ধৰি ল'বা যে ধৰা হ'ল মানুহগৰাকী হ'ল মহিলা আৰু তুমি দেখাবা যে মানুহগৰাকী মহিলা নহয়, মানুহজন বা মানুহগৰাকী মহিলা নহয়। তেন্তে মহিলা নহ'লে কি হ'ব লাগিব, পুৰুষে হ'ব লাগিব। ঠিক তেনেকৈ ইয়াতো সেইটো কনচেপ্টে লাগিব। আমাক কি কৈছে, √2 অপৰিমেয় সংখ্যা বুলি প্ৰমাণ কৰিব কৈছে, তেন্তে আমি ধৰি ল'ম কি, ধৰা হওক √2 এটা পৰিমেয় সংখ্যা। কি বুলি ধৰিম, √2 এটা পৰিমেয় সংখ্যা। পৰিমেয়, √2ক মানে পৰিমেয় বুলি ধৰি ল'ম। কথাটো বুজি পালা? এতিয়া পৰিমেয় বুলি ধৰাৰ পিছত আমি দেখাম যে শ্ব' কৰিম যে কিবা কিবি কৰি সেইটো গম পাবা কি কৰিম, শ্ব' কৰিম যে √2 পৰিমেয় নহয়। √2 কি নহয়, পৰিমেয় নহয়। এতিয়া সংখ্যা এটা হয়তো কি হ'ব, পৰিমেয় হ'ব, নহয়তো কি হ'ব, অপৰিমেয় হ'ব। যদিহে সি পৰিমেয় নহয় তেন্তে সি মাষ্ট বি কি হ'ব লাগিব, অপৰিমেয় হ'ব লাগিব। সংখ্যা এটা এই দুটাৰ ভিতৰতে পৰিব, হয়তো পৰিমেয় নহয়তো কি হ'ব, অপৰিমেয়। যদিহে √2 পৰিমেয় নহয় বুলি দেখাই দিব পাৰোঁ তেন্তে সি ডেফিনেটলি কি হ'ব লাগিব, অপৰিমেয় হ'ব লাগিব। সেইটোকে কয় কণ্ট্ৰাডিকশ্যনৰ প্ৰুফ। ঠিক আছে। এতিয়া ইয়াৰ এটা কাৰণে মনত ৰাখিলে মানে এটা কাৰণে বুজি পালে গোটেইখিনি মনত পাৰিবা। আৰু এটা কথা, ইয়াত যিটো লিখাম বা যেনেকৈ লিখিম অকণমান দীঘল হয়, 4 নম্বৰ কাৰণে আহে বা 3 নম্বৰ কাৰণে আহে, সেয়ে তোমালোকে লিখাটো অকণমান ফৰ্মেটটো মনত ৰাখিবা। কাৰণ পৰীক্ষা হলত গৈ কোনটো লাইনৰ পিছত কোনটো আছিলে তোমালোকক অকণমান ভাবি থাকিবলৈ দেৰি হ'ব। আৰু মই প্ৰত্যেকটো ষ্টেপ কোনটো লাইনত কোনটো কেলৈ লিখিছোঁ প্ৰত্যেকটো ষ্টেপ বুজাই যাম, কিন্তু ফৰ্মেটটো অকণমান মনত ৰাখিবা অংকটো।
কোনটো লাইনৰ পিছত কি লিখে আমাক কি ক'ব কৈছে তেন্তে প্ৰমাণ কৰা যে ৰুটটো অপৰিমেয় আমি প্ৰথমে কি কৰিম বুলি ক'লো মই তেন্তে ধৰি ল'ম এইটো এটা পৰিমেয় সংখ্যা বুলি ধৰা হওক ৰুটটো এটা পৰিমেয় সংখ্যা যেনেকৈ লিখা মই সিমানখন লিখিলেই হ'ব পৰিমেয় সংখ্যা প্ৰথম ষ্টেপত মই কি কৰিলোঁ তেন্তে ৰুটটোক পৰিমেয় সংখ্যা বুলি ধৰি ল'লোঁ এতিয়া আমি পৰিমেয় সংখ্যা ডেফিনেশ্যন জানো পৰিমেয় সংখ্যা ডেফিনেশ্যন কি আছিলে যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি তেন্তে মই যিহেতু ৰুটটোক পৰিমেয় সংখ্যা বুলি ধৰি লৈছোঁ তেন্তে ইয়াকো p/q আকাৰত প্ৰকাশ কৰিব পাৰিমনে ইয়াকো p/q আকাৰত প্ৰকাশ কৰিব পাৰিম এতেকে আমি লিখিম কি লিখিম ৰুটটো ইকুৱেল টু p/q এইটো কেলে হ'ল গম পালানে কাৰণ ৰুটটো এটা পৰিমেয় সংখ্যা বুলি ধৰি ল'লোঁ আৰু পৰিমেয় সংখ্যা বুলি ধৰিলে ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰিম সেইকাৰণে লিখিলোঁ ৰুটটো ইকুৱেল টু p/q য'ত p আৰু q কিনাত লিখিব লাগিব য'ত p আৰু q কি সহমৌলিক আৰু q not equal to 0 য'ত p আৰু q কি সহমৌলিক সংখ্যা কোনবোৰ আছিলে দুটা সংখ্যা সহমৌলিক সংখ্যা বুলি ক'ব যদিহে সিহঁতৰ সাধাৰণ উৎপাদক 1 হয় মই আগৰ ভিডিঅ'বোৰত কৈছোঁ দুটা সংখ্যা সহমৌলিক সংখ্যা বুলি ক'ব যদিহে মানে সংখ্যা দুটা কেৱল 1ৰ দ্বাৰা বিভাজ্য হয় ধৰি লোৱা 5 আৰু 7 কমনকৈ মানে সাধাৰণভাৱে কিহে যায় ইয়াক বাৰু 1 যায় আৰু 5 যায় ইয়াক কিহে ডিভাইড যায় 1 যায় 7 যায় কিন্তু সাধাৰণভাৱে কিহে যায় দুটা সংখ্যা কেৱল 1 যায় তেন্তে এইকেইটা সংখ্যা 5 আৰু 7 কি সহমৌলিক কিন্তু 5 আৰু 10 সহমৌলিক নহয় কেলে 5 কিহে যায় 1 যায় 5 যায় 10 কিহে যায় 1 যায় 2 যায় 5 যায় 10 যায় ডেট মিনছ সিহঁতৰ সাধাৰণ উৎপাদক কি আছে 1 আছে আৰু ঠিক তেনেকৈ 5 আছে তেন্তে এই 5 আৰু 10 সহমৌলিক নহয় তেন্তে সহমৌলিক হ'ব হ'লে কি হ'ব লাগিব সাধাৰণ উৎপাদক কেৱল 1 হ'ব লাগিব তেন্তে মই ধৰি ল'লোঁ ধৰা হওক ৰুটটো এটা পৰিমেয় সংখ্যা হোৱাৰ লগে লগে তাক p/q আকাৰত প্ৰকাশ কৰিব পাৰিম আৰু p/q কি সহমৌলিক মানে সিহঁতৰ কেৱল সাধাৰণ উৎপাদক একেই আছে এই লাইনটো মিনিং কি p আৰু q সহমৌলিক মানে p আৰু q সাধাৰণ উৎপাদক কেৱল 1 আৰু q not equal to 0 মানে তলটো কেতিয়াও 0 হ'ব নোৱাৰে কিয় এতিয়া তেন্তে ইয়াৰ পাছত কি হ'ব তেন্তে আমি গম পালোঁ ৰুটটো যদি পৰিমেয় হয় তেন্তে তাক p/q আকাৰত প্ৰকাশ কৰিব পাৰিম আৰু য'ত p আৰু q কি হ'ব সহমৌলিক মানে সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 আছে p আৰু q সাধাৰণ উৎপাদক 1 আৰু qটো কেতিয়াও 0 হ'ব নোৱাৰে যদিহে qটো যদি 0 হৈ যায় মানে তলৰ বস্তুটো 0 হৈ যায় বস্তুটো নট ডিফাইন হ'ব মানে সংজ্ঞাবদ্ধ নহ'ব সেইবোৰ কথা ইতিমধ্যে আগত কৈ আহিছোঁ এতিয়া ইয়াক আমি কি কৰিব পাৰিম চোৱা এতিয়া এইটো বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে কি হ'ব ৰুটটো বজ্ৰপন কৰাৰ আগতে প্ৰথম এটা কাম কৰা দুই পক্ষক বৰ্গ কৰি দিয়া দুয়োপক্ষক বৰ্গ কৰি দুয়োপক্ষ মানে কোনটো ৰুটটো ইকুৱেল টু p/q সেইটো দুয়োপক্ষক বৰ্গ কৰা মানে কি ৰুটটো হোল স্কোৱাৰ ইকুৱেল টু p/q হোল স্কোৱাৰ অ'কে এতিয়া চা এইটোক যেতিয়া স্কোৱাৰ কৰিবা ৰুট অভাৰ স্কোৱাৰ কটাকটি যাব থাকিব অনলি 2 থাকিব ঠিক তেনেকৈ ইয়াত কি হ'ব ওপৰত থাকিব p স্কোৱাৰ তলত থাকিব q স্কোৱাৰ অ'কে এতিয়া দুই তলত 1 এটা আছে বুলি ধৰি লোৱা তেন্তে বজ্ৰপন কৰি দিয়া দুই তলত 1 এটা থাকিলে বজ্ৰপন কৰিলে কি হ'ব 2 লগত এইটো পূৰণ হ'ব 2 লগত q স্কোৱাৰ পূৰণ হ'লে 2q স্কোৱাৰ ইকুৱেল টু 1 লগত p স্কোৱাৰ পূৰণ হ'লে কি হ'ব p স্কোৱাৰ হ'ব কি কৰিলোঁ বুজি পালানে 2 লগত q স্কোৱাৰ বজ্ৰপন কৰিছোঁ আৰু 1 লগত p স্কোৱাৰ এইটো কিমান হ'ব তেন্তে q স্কোৱাৰ ইকুৱেল টু 2টো এইপিনে ইনটু হৈছে ইফালে গ'লে ডিভাইড হৈ যাব p স্কোৱাৰ বাই 2 হ'ব এইটো আশা কৰিছোঁ বুজি পালা কেনেকৈ হ'ল এইটো দিলোঁ সমীকৰণ 1 কি কৰিলোঁ বুজি পালানে মই কৰিলোঁ কি এই বস্তুটোক দুই পক্ষত বৰ্গ কৰিলোঁ দুই পক্ষত বৰ্গ কৰিলে কি হ'ব এইটো 2 হৈ যাব আৰু ইফালে p স্কোৱাৰ বাই q স্কোৱাৰ হ'ব বৰ্গ কৰাৰ পিছত বজ্ৰপন কৰিলোঁ বজ্ৰপন কৰি পেলাই পালোঁ 2q স্কোৱাৰ ইকুৱেল টু p স্কোৱাৰ আৰু এইফালে q স্কোৱাৰটো ৰাখিছোঁ কেলৈ ৰাখিছোঁ গম পাবা এতিয়া 1 মিনিট ৰ'বা q স্কোৱাৰটো ৰাখিছোঁ আৰু q স্কোৱাৰ ইকুৱেল টু কি পালোঁ p স্কোৱাৰ বাই 2 পালোঁ এতিয়া ইয়াৰ মিনিংটো কি চোৱাচোন আমি যে এই লাষ্টৰ লাইনটো পালোঁ লাষ্টৰ লাইনটো মিনিংটো কি চোৱা আমি লাষ্টৰ লাইনটো পালোঁ কি পালোঁ q স্কোৱাৰ ইকুৱেল টু লাষ্টৰ লাইনটো কি পালোঁ q স্কোৱাৰ ইকুৱেল টু p স্কোৱাৰ বাই 2 ঠিক আছে qটো কি আছিলে সহমৌলিক মানে এটা আখণ্ড সংখ্যা সহমৌলিক সংখ্যা হয় না
কিউটো মানে কিউটো এটা অখণ্ড সংখ্যা বুলিও ক'ব পাৰা, কিউটো এটা অখণ্ড সংখ্যা। এতিয়া কিউক যদি স্কোৱাৰ কৰিম, স্কোৱাৰ কৰিলে যিটো পাম সেইটো কি হ'ব? অখণ্ড সংখ্যা হ'ব। ধৰি লোৱা কিউ যদি 2 আছিলে, তাক স্কোৱাৰ কৰিলে কিমান পাম? 4 পাম। 4টো অখণ্ড সংখ্যা হ'ব। ডেট মিনছ মই এইটো বুজাবলৈ চেষ্টা কৰিছোঁ তোমালোকক, এই যে কিউ স্কোৱাৰ এইফালে পাৰ্টটো আছে সেইটো অখণ্ড সংখ্যা। এইটো কি সংখ্যা? অখণ্ড পাৰ্ট হয়, অখণ্ড সংখ্যা মানে গোটা এটা ভেলু এটা। অ'কে, এতিয়া এইফালে কি আছে চোৱাচোন, পি স্কোৱাৰ বাই 2, পি স্কোৱাৰ বাই 2। তাৰ মিনিংটো কি চোৱা, ধৰি লোৱা তোমাক মই এটা সংখ্যা দিছোঁ 25 আৰু তাক 5এ হৰণ কৰিছোঁ। এতিয়া এইটো 25টো 5এ হৰণ যায় নে নাযায় তুমি কেনেকৈ গম পাবা? ইজুকেলটো যদি তুমি এটা গোটা ভেলু এটা পোৱা, গোটা এটা বস্তু এটা পোৱা, তেন্তে গম পাবা সেইটো সম্পূৰ্ণকৈ বিভাজ্য হৈছে। আৰু গোটা ভেলু নাপায় যদি দশমিকত পোৱা, তেন্তে সেইটো সম্পূৰ্ণ বিভাজ্য হোৱা নাই। ডেট মিনছ 25ক তুমি 5এ ডিভাইড কৰিলে জানা তুমি 5 পাবা। মানে 5টো এটা গোটা সংখ্যা হয় নাই? হয়। তুমি ইয়াৰ পৰা ক'ব পাৰিবা যে 25টো 5ৰ দ্বাৰা বিভাজ্য হয়। কথাটো বুজি পালানে? যদিহে তুমি ইয়াত 25টোক যদিহে তুমি ইয়াত 2এ ডিভাইড কৰা, 2এ ডিভাইড কৰিলে এনেকৈ গোটা ভেলু পাবা জানো? গোটা ভেলু নোপোৱা। এইটো কিমান পাবা? 12.5 পাবা। গোটা ভেলু নোপোৱা। গোটা ভেলু নোপোৱা মানে 25টো 2 দ্বাৰা বিভাজ্য নহয়। অ'কে, এতিয়া এই লাইনটো মিনিংটো কি? এই লাইনটোক মানে কি? পি স্কোৱাৰ বাই 2 মানে পি স্কোৱাৰক 2এ ডিভাইড কৰিছোঁ, পি স্কোৱাৰক 2এ হৰণ কৰিছোঁ, হৰণ কৰাৰ পিছত এটা গোটা সংখ্যা পাইছোঁ। অ'কে, পি স্কোৱাৰক 2এ কি কৰিছোঁ? হৰণ কৰিছোঁ, হৰণ কৰাৰ পিছত কিউ স্কোৱাৰ পাইছোঁ। কিউ স্কোৱাৰ মানে অখণ্ড সংখ্যা, এটা গোটা সংখ্যা পাইছোঁ। ডেট মিনছ পি স্কোৱাৰ বাই 2 মানে পি স্কোৱাৰটো 2এ বিভাজ্য হয়, কাৰণ গোটা সংখ্যা পাইছোঁ ন। মই দেখালোঁ ন, 25ক যেতিয়া 5এ ডিভাইড কৰিম 5 পালে সেইটো বিভাজ্য হৈছে বুলি ক'ম। এই ঠিক তেনেকৈ পি স্কোৱাৰ বাই 2 মানে পি স্কোৱাৰক যেতিয়া 2এ হৰণ কৰিছোঁ, এটা গোটা ভেলু এটা পাইছোঁ কিউ স্কোৱাৰ। ডেট মিনছ পি স্কোৱাৰটো 2এ বিভাজ্য হৈছে। তেন্তে আমি ইয়াত লিখিম যিহেতু পি স্কোৱাৰ কমা 2এ, এইটো কমা দিবা, 2এ বিভাজ্য হ'ব, বিভাজ্য হ'ব। পি স্কোৱাৰটো মই এই লাইনটো কি লিখিলোঁ? পি স্কোৱাৰটো 2এ বিভাজ্য হ'ব। কেনেকৈ গম পালোঁ? এটা কিউ স্কোৱাৰ গোটা ভেলু পাইছোঁ। ঠিক আছে, এতিয়া ইয়াত এটা বস্তু চাচোন, মই যেতিয়া 25টো লৈছিলোঁ, 25ক মই 5এ ডিভাইড যায় বুলি কৈছিলোঁ, হয়নে নহয়? এতিয়া মই 25ক মই এনেকৈ লিখিব পাৰোঁনে? 25ৰ জেগাত মই লিখিব পাৰোঁ 5 স্কোৱাৰ ডিভাইডেড বাই 5। এতিয়া যদি তুমি স্কোৱাৰটো যদি গুচাইও দিয়া, স্কোৱাৰটো যদি গুচাই দিলে ইয়াত কি থাকিব? ওপৰত যদি স্কোৱাৰটো গুচাই দিয়া কি থাকিব? 5 থাকিব। 5ক এতিয়া 5এ হৰণ যায় নাই চোৱাচোন? যায়। তেন্তে এটা সংখ্যাক যদি মানে এটা পূৰ্ণবৰ্গ সংখ্যাক যদি কিবা এটা সংখ্যা ডিভাইড যায়, তেন্তে তাৰ বৰ্গমূলটোকো ডিভাইড যাব। মই কোৱা কথা মিনিংটো কি চোৱা, এটা পূৰ্ণবৰ্গ সংখ্যা লৈছোঁ 100 ধৰি লোৱা, 100ক ধৰি লোৱা মই 2এ ডিভাইড কৰিছোঁ, ডিভাইড যাব। ঠিক আছে, এতিয়া ইয়াৰ 100 বৰ্গমূলটো লোৱা, বৰ্গমূল কিমান হ'ব? 10 হ'ব। 10কো এতিয়া 2এ ডিভাইড যাব, মই সেইটো কথা কৈছোঁ। এতিয়া এই লাইনটোত তুমি কি পালা? এতিয়া কুৱেশ্যনটোলৈ ঘূৰি আহা, এই লাইনটোত তুমি কি পালা? পি স্কোৱাৰ 2এ বিভাজ্য। ঠিক আছে, তেন্তে ইয়াৰ বৰ্গমূলটো কি? পিটো কি হ'ব? 2এ বিভাজ্য হ'ব। এটাকে আমি লিখিব পাৰিম পি ইউ 2এ বিভাজ্য হ'ব। অ'কে, এতিয়া মই যে অথনিৰ পৰা এটা উদাহৰণ লৈছোঁ 25/5, এইটো ডিভাইড যায় নে? যায়। 5 বাৰ যায়, হয় নে? ডিভাইড যায়। তেন্তে 25ক 5এ হৰণ কৰিব পাৰি। মই ইয়াক আনভাগে ক'লে কি ক'ব পাৰোঁ? 5টো 25ৰ এটা উৎপাদক হয়। 5টো কি হয়? 25ৰ এটা উৎপাদক হয়। মানে এই 25টোক যেতিয়া ভাঙিবা, উৎপাদকীকৰণ কৰিবা, তাত 5টো আহিছে, সেইকাৰণেহে 5এ ডিভাইড গৈছে। কথাটো বুজি পাইছা নে? অবভিয়াছলি আহিছে 5/5, সেইকাৰণে ইয়াক 5এ ডিভাইড গৈছে। হয়, কিবা এটা সংখ্যাক যদি কিবা এটা সংখ্যা হৰণ যায়, ডেট মিনছ কি? সেই সংখ্যাটো তাত থাকিব লাগিব, উৎপাদকীকৰণত থাকিব লাগিব। এতিয়া চোৱা, পি স্কোৱাৰটো 2এ হৰণ গৈছে, তেন্তে পি স্কোৱাৰক যেতিয়া পি স্কোৱাৰটো 2এ হৰণ গৈছে, ঠিক তেনেকৈ পিও 2এ হৰণ গৈছে। এতিয়া পিক যেতিয়া উৎপাদকীকৰণ কৰিবা তুমি, এনেকৈ উৎপাদকীকৰণ কৰিবলৈ আমি শিকিছোঁ, সেই উৎপাদকীকৰণটো 2এ বিভাজ্য হ'ব। 2এ বিভাজ্য হোৱা মানে উৎপাদকীকৰণটো 2 থাকিব লাগিব, হয় নে নহয়? হয়, ডেট মিনছ পি এটা উৎপাদক কি? 2। ইয়াৰ পৰা আমি এটা কথা কনক্লুড কৰিব পাৰোঁ কি? আমি সেইটো কাৰণে চেষ্টা কৰি আছোঁ এই কনক্লুড কৰিবলৈ, পিৰ এটা উৎপাদক, পি এটা উৎপাদক 2 হ'ব। কেনেকৈ 2 হ'ল গম পালানে? কাৰণ পি স্কোৱাৰটো 2এ বিভাজ্য। অ'কে, পি স্কোৱাৰ 2এ বিভাজ্য হ'লে পিও 2এ বিভাজ্য হ'ব। অ'কে, আৰু এতেকে পি এটা উৎপাদক হ'ব 2। বিভাজ্য হোৱা মানে তাৰ উৎপাদকীকৰণত সংখ্যাটো থাকিব লাগিব, সেয়েহে বিভাজ্য হৈছে। ডেট মিনছ পি উৎপাদকীকৰণত 2টো আছে,
তেন্তে 2টো পি এটা উৎপাদক হয়। এইডোখৰলৈকে লিখি লোৱা ধুনীয়াকৈ। আৰু তোমালোকে মই ক'লোৱে নহয় ষ্টেপখিনি মনত ৰাখিব লাগিব অলপ চলপ, তেতিয়া তোমালোকৰ সুবিধা হ'ব। আৰু এটাৰ কাৰণে অকণমান মনত ৰাখা আছে, বাকীখিনি একে চেম। তেন্তে এইডোখৰলৈকে বুজি পালা। এতিয়া চোৱা, ইয়াৰ পাছৰ ষ্টেপটো চোৱা, মই ইয়াতে কৰোঁ নি, ইয়াতে কৰিলে তোমালোকৰ বুজি পাবলৈ সুবিধা হ'ব। তোমালোকে বহীখনৰ তললৈ লিখি যাবা, নে মই এইটো চাইডে কৰোঁ, এইটো চাইডে কৰোঁ। অ'কে, এতিয়া আমি কি পালোগৈ, পিটোত 2 আছে। পি যে যিটো উৎপাদকীকৰণ কৰিছিলোঁ, পি উৎপাদকীকৰণটো 2 আছে, হয়নে নহয়? পি এটা সাধাৰণ উৎপাদক 2 হ'ব। ডেট মিনছ পি যিটো উৎপাদকীকৰণ কৰিছে তাত 2টো থাকিবই, 2টো থাকিবই, মাষ্ট বি। তাৰ লগত কিবাখিনি ভেলু থাকিব, সেইটো পিৰ ওপৰত ডিপেণ্ড কৰিব, পিটো কি নাম্বাৰ, সেইমতে কিবাখিনি ভেলু থাকিব। কিন্তু তুমি এইটো চিয়ৰ থাকা পিত 2টো থাকিবই, আৰু কিবাখিনি ভেলু থাকিব। সেই ভেলুখিনিক মই এম বুলি ধৰি লৈছোঁ, সেই ভেলুখিনিক মই কি বুলি ধৰি লৈছোঁ, এম বুলি ধৰি লৈছোঁ। তেন্তে মই পিক এটা উপস্থাপন কৰা এটা পদ্ধতি এনেকৈ লিখিব পাৰিমনে, পি ইজ ইকুৱেল টু টুৱাইচ এম, লিখিব পাৰিমনে নোৱাৰোঁ কোৱা? কাৰণ পিত 2টো থাকিব। কেনেকৈ 2টো থাকিব বুলি গম পালোঁ, পি এটা উৎপাদক 2, ডেট মিনছ পিক যেতিয়া উৎপাদকীকৰণ কৰিব 2 থাকিবই, তাৰ লগত এম এটা আৰু বাকী থকা ভেলুটোক আমি এম বুলি ধৰি লৈছোঁ, য'ত এম কোনোবা অখণ্ড সংখ্যা। অ'কে, এইডোখৰলৈ বুজি পালা নে কোৱা? এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা। এতিয়া পি মানটো কিমান পালোগৈ মই, তেন্তে টুৱাইচ এম পালোঁ। এই টুৱাইচ এম ভেলুটো মই সমীকৰণ 1ত বহাই দিম, এই সমীকৰণ 1ত পি জেগাত বহাই দিম। সেইটোৱে পি ইজ ইকুৱেল টু টুৱাইচ এমৰ মান সমীকৰণ 1ত বহুৱাই। সমীকৰণ 1টো কি আছিলে, এইটো আছিলে কিউ স্কোৱাৰ ইজ ইকুৱেল টু পি স্কোৱাৰ বাই 2। প্ৰথম আছিলে কিউ স্কোৱাৰ ইজ ইকুৱেল টু পি জেগাত কিমান বহাম বুলি ক'লোঁ, টুৱাইচ এম হোল স্কোৱাৰ। কেলৈ হ'ল স্কোৱাৰ দিলোঁ ইয়াত, কাৰণ পি স্কোৱাৰ আছিলে ন, পিটো বহাই তাক স্কোৱাৰ কৰিব লাগিব। অ'কে, এতিয়া ইয়াৰ ভেলু কিমান পাম চোৱা, এইটো হ'ব এইফালে কিউ স্কোৱাৰ থাকিব, এইফালে যেতিয়া 2 স্কোৱাৰ কৰিবা 4 হ'ব, আৰু এম স্কোৱাৰ ডিভাইডেড বাই 2। এতিয়া কি হ'ব, এইটো কিউ স্কোৱাৰ ইজ ইকুৱেল টু 4ক যেতিয়া 2য়ে ডিভাইড কৰি দিবা 2 থাকিব, আৰু লগতে এম স্কোৱাৰ। এতিয়া এই বস্তুটো চেঞ্জ উল্টাই দিয়া, উল্টাই দিলে কি হ'ব, 2m স্কোৱাৰ ইজ ইকুৱেল টু কিউ স্কোৱাৰ। 2m স্কোৱাৰ ইজ ইকুৱেল টু কি পালোঁ, তেন্তে কিউ স্কোৱাৰ পালোঁ। ইয়াৰ পৰা যদি এমটো ৰাখি পেলাই 2টো ইফালে লৈ যোৱা, কেনেকৈ যাব, ডিভাইডত যাব, কিউ স্কোৱাৰ বাই কি লিখিব পাৰিম, 2 লিখিব পাৰিম। এই আগৰ ফৰ্মেটটোত এতিয়া পৰি গ'লনে, অথনি পাইছিলোঁ পি স্কোৱাৰ বাই 2, ঠিক আছে। এতিয়া আমি পালোঁগৈ তেন্তে কিউ স্কোৱাৰ বাই 2, আৰু কিউ স্কোৱাৰ বাই 2 এইটো চাইডে কি আছে চোৱাচোন, এম আছে, এমৰ স্কোৱাৰ আছে। এমটো কি ধৰিছিলোঁ, অখণ্ড সংখ্যা, তেন্তে তাক স্কোৱাৰ কৰিলে কি হ'ব, অখণ্ড সংখ্যা হ'ব। কথাটো ভালকৈ বুজায়, এমটোক ধৰিছিলোঁ অখণ্ড সংখ্যা, তেন্তে স্কোৱাৰ কৰিলে অখণ্ড সংখ্যা হ'ব। ডেট মিনছ কিউ স্কোৱাৰ বাই 2 কৰিলে আমি এটা অখণ্ড সংখ্যা এটা পাইছোঁ। অখণ্ড সংখ্যা পোৱাটো কেতিয়া পচিবল হয় বুলি কৈছিলোঁ, যেতিয়া ডিভাইড যাব লাগিব সংখ্যাটো, মানে কিউ স্কোৱাৰটো 2য়ে ডিভাইড যাব লাগিব। ডেট মিনছ কিউ স্কোৱাৰটো কি 2য়ে হৰণ যায়, অৰ্থাৎ কিউ স্কোৱাৰ 2য়ে বিভাজ্য। আগৰ কথাখিনি মতে এতিয়া আগবাঢ়িব, এতিয়া কথাটো বুজি পালানে, সেইটোৱে কথা। আমি আগতে যেনেকৈ লিখিছিলোঁ, কি লিখিছিলোঁ, পি স্কোৱাৰ 2য়ে বিভাজ্য। এইবাৰ কি হ'ব তেন্তে, কিউ স্কোৱাৰ 2য়ে বিভাজ্য। কেলৈ হ'ল গম পালা নহয়, কাৰণ কিউ স্কোৱাৰ 2য়ে হৰণ কৰাৰ লগে লগে এম স্কোৱাৰ পালোঁ, এম স্কোৱাৰ মানে এটা অখণ্ড সংখ্যা পাম, যিহেতু কিউ স্কোৱাৰ কমা এইটো কমা দেই 2ৰে আগৰ লাইনটোৰ লগত মিলি লিখি দিয়া, বিভাজ্য হ'ব। এইবাৰ খালি পি জেগাত কিউ আহিব ডাইৰেক্ট। নেক্সট কি হ'ব, এতেকে পি ইউ 2য়ে বিভাজ্য হ'ব লিখিছিলোঁ ন, এইবাৰ কি লিখিম, এতেকে কিউ 2য়ে বিভাজ্য হ'ব। অ'কে, বিভাজ্য হোৱাৰ কাৰণে আমি তাত এটা কথা লিখিছিলোঁ, পি এটা উৎপাদক 2 হ'ব বুলি লিখিছিলোঁ, কাৰণ 2য়ে বিভাজ্য হৈছিলে। ইয়াতো একে হৈছে, কিউটো 2য়ে বিভাজ্য হৈছে। ডেট মিনছ কিউ এটা উৎপাদক 2 হ'ব। এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা, ঠিক আছে। মোটামুটি শেষেই, আৰু অকণমান ফাইনেল লাইন এটা লিখিব লাগিব, সেই লাইনটো লিখি লোৱা, তাৰপিছত মই বুজাই দিম। এইডোখৰলৈকে বুজি পালা বুলি ভাবিলোঁ। এইখিনি আগৰখিনিৰ লগত আগবাঢ়িছে, কিউ স্কোৱাৰ ডিভাইডেড কিউ স্কোৱাৰ 2য়ে বিভাজ্য হ'ব, কিউ স্কোৱাৰ 2য়ে বিভাজ্য হ'লে কিউটো 2য়ে বিভাজ্য হ'ব, আৰু 2য়ে বিভাজ্য হোৱা মানে কিউৰ মৌলিক উৎপাদকীকৰণৰ 2টো থাকিব লাগিব। ডেট মিনছ কিউ এটা উৎপাদক 2 হ'ব। ইয়াৰ পাছৰ ষ্টেপটো চোৱা, পাছৰ ষ্টেপটো আগে লিখি লোৱা, আৰু লিখাখিনি বুজি পাই যাব। গতিকে আমি পাওঁ যে পি আৰু কিউৰ অন্তত এটা
সাধাৰণ উৎপাদক 2 থাকিব অন্ততঃ এটা সাধাৰণ উৎপাদক 2 থাকিব কি লিখিলো মই গতিকে আমি পাওঁ যে পি আৰু কিউ অন্ততঃ এটা সাধাৰণ উৎপাদক 2 থাকিব কিন্তু মই বুজাই দিম আগে লিখিলা কিন্তু ই পি আৰু কিউৰ সহমৌলিকৰ উক্তিটোৰ সত্যতাৰ বিৰোধ কৰে ওকে এতেকে ৰুটটো এটা অপৰিমেয় সংখ্যা এতিয়া বুজাইছো চা কি হ'ল কনসেপ্টটো কি হ'ল এতিয়া চোৱা আমি এইটো বুজি পাব হলে একদম আগৰ বস্তুটোলৈ ঘূৰি যাব লাগিব আমি আগৰ বস্তুটোলৈ যদি ঘূৰি যাওঁ পি আৰু কিউ কি বুলি ধৰিছিলো চোৱাচোন কথাটো পি আৰু কিউ কি বুলি ধৰিছিলো সহমৌলিক দু বুলি ধৰিছিলো তাৰ লাইনটোৰ মিনিংটো কি পি আৰু কিউ সহমৌলিক মানে পি আৰু কিউৰ সাধাৰণ উৎপাদক কি 2 সৰি পি আৰু কিউ অন্ততঃ সাধাৰণ উৎপাদক কি হ'ব 2 কৈছো মই 1 হ'ব এক মিনিট ৰবা পি আৰু কিউ সাধাৰণ উৎপাদক কি হ'ব 1 হ'ব কাৰণ একৰ বাহিৰে ইহঁতৰ বেলেগ উৎপাদক থাকিব নোৱাৰে কাৰণ ইহঁত কেৱল কিহে বিভাজ্য একৰা বিভাজ্য কাৰণ এক মিনিট এতিয়া কি কৈছিলো মই পি আৰু কিউ কি বুলি কৈছিলো সহমৌলিক মানে কি সিহঁতৰ কেৱল সাধাৰণ উৎপাদক 1 আছে ঠিক আছে সিহঁতৰ কেৱল সাধাৰণ উৎপাদক কি আছে 1 আছে এতিয়া এই লাইনটোৰ পৰা মই কি পালো চোৱা পি এটা উৎপাদক 2 পি এটা উৎপাদক কি বুলি পালো 2 বুলি পালো ওকে ঠিক তেনেকে মই এই পাছৰ লাইনটোৰ পৰা কি পালো চোৱাচোন কিউ এটা উৎপাদক কি পালো 2 পালো এই লাইনটোৰ পৰা পালো মই পি এটা উৎপাদক 2 আৰু এই লাইনটোৰ পৰা পালো মই কিউ এটা উৎপাদক 2 ওকে তাৰ পাছত সেই লাইন গিটাকে যদি মই মিলাই কওঁ প্ৰথম লাইনটোত কি পালো পি এটা উৎপাদক 2 দ্বিতীয় লাইনত কি পালো কিউ এটা উৎপাদক 2 তাকে যদি মই মিলাই কওঁ তেন্তে মই এনেকৈ ক'ব পাৰিম যে পি আৰু কিউ অন্ততঃ এটা সাধাৰণ উৎপাদক 2 থাকিব দ্যাট মিন্স কি 2 টো পিউ উৎপাদক ঠিক তেনেকৈ 2 টো কিউ উৎপাদক তাকে যদি মই মিলাই কওঁ পি আৰু কিউ অন্ততঃ এটা সাধাৰণ উৎপাদক কি হ'ব 2 হ'ব 2 টো সাধাৰণ উৎপাদক হ'ব কাৰণ কেলে কাৰণ 2 টো পিউ উৎপাদক পি এটা উৎপাদক 2 হ'ব দ্যাট মিন্স 2 টো পিউ উৎপাদক ঠিক তেনেকৈ কিউ এটা উৎপাদক 2 হ'ব দ্যাট মিন্স 2 টো কিউ উৎপাদক তাকে যদি মই মিলাই কওঁ 2 টো পিউ উৎপাদক কিউ উৎপাদক অৰ্থাৎ পি আৰু কিউ অন্ততঃ এটা সাধাৰণ উৎপাদক 2 থাকিব ওকে কিন্তু ই পি আৰু কিউ সহমৌলিকৰ উক্তিটো সত্যতাৰ বিৰোধ কৰে কিন্তু আমি পি আৰু কিউ কি বুলি ধৰিছিলো চোৱাচোন সহমৌলিক বুলি ধৰিছিলো সহমৌলিক মানে সিহঁতৰ উৎপাদক কি হ'ব কেৱল একে হ'ব লাগিব একৰ বাহিৰে বেলেগ হ'ব নোৱাৰে বেলেগ থাকিবই নোৱাৰে কিন্তু আমি কৰি লাষ্টত পালোগৈ কি পি আৰু কিউ মানে উৎপাদক 2 থাকিব পাৰে সাধাৰণ উৎপাদক 2 থাকিব পাৰে কিন্তু আমি সহমৌলিকৰ মতে কি জানো সহমৌলিক হ'ব হলে সাধাৰণ উৎপাদক 1 থাকিব লাগিব যেহেতু আমি সংখ্যাকিটা সহমৌলিক বুলি ধৰিছিলো দ্যাট মিন্স পি আৰু কিউ সহমৌলিক বুলি ধৰিছিলো তেন্তে সাধাৰণ উৎপাদক সিহঁতৰ ওচৰত 1 থাকিব লাগিছিল কিন্তু আমি 2 পালোগৈ তেন্তে সেইকাৰণে লিখিছো কিন্তু ই পি আৰু কিউ সহমৌলিকৰ উক্তিটোৰ সত্যতা বিৰোধ কৰে আমি তেন্তে ধৰা বস্তুটো কি হৈছে কন্ট্ৰাডিকশন হৈছে আমি যেটো ধৰিছিলো সেইটো কি হৈছে ভুল হৈছে সেইটো কেলে হৈছে এই অংকটো খেলিমেলিটো কেলে লাগিলে কাৰণ আমাৰ ধৰা বস্তুটো ভুল আছিল কথাটো বুজি পালা না ধৰা বস্তুটো ভুল আছিল আমি ধৰিছিলো ৰুটটো এটা পৰিমেয় সংখ্যা ধৰিছিলো আৰু তাক পি বাই কিউ আকাৰত প্ৰকাশ কৰিছিলো সেইটো ভুল আছিল একচুয়ালি হ'ব লাগিছিল কি তেন্তে ৰুটটো এটা অপৰিমেয় সংখ্যা সেইকাৰণে আমি লাষ্টত লিখিলো এটাকে ৰুটটো এটা অপৰিমেয় সংখ্যা কথাটো বুজি পালা না মই আকৌ এবাৰ এক্সপ্লেইন কৰিব বিচাৰিছো চোৱা যিসকলে বুজি পালা ভালে কথা পি এটা উৎপাদক 2 এইটো লাইনত পালো পি এটা উৎপাদক 2 এইটো লাইনত পালো কিউ এটা উৎপাদক 2 তাকে যদি মই মিলাই কওঁ এনেকৈ ক'ব পাৰিম গতিকে আমি পাওঁ যে পি আৰু কিউ অন্ততঃ এটা সাধাৰণ উৎপাদক 2 থাকিব 2 টো পিউ উৎপাদক 2 টো কিউ উৎপাদক সাধাৰণ উৎপাদক হয় কিন্তু ই পি আৰু কিউ সহমৌলিকৰ উক্তিটো সত্যতা বিৰোধ কৰে কাৰণ আমি পি আৰু কিউ সহমৌলিক ধৰিছিলো সেয়েটা উৎপাদক কেৱল 1 হ'ব লাগিব সাধাৰণ উৎপাদক কিন্তু আমি ইয়াত 2 পালোগৈ তেন্তে সত্যতা বিৰোধ কৰিছে আৰু সেই খেলিমেলিটো কেলে হ'ল আমি অংকটো ভুলকে ধৰিছিলো কিবা এটা আমাৰ মানে প্ৰথম ধৰাটো ভুল আছিল এক্সাম্পশনটো সেইকাৰণে আমি ধৰিছিলো পৰিমেয় সংখ্যা হ'ব লাগিছিল কি অপৰিমেয় সংখ্যা তেন্তে এইটো বুজি পালা তেন্তে ৰুটটো বুজি পালা তেন্তে এতিয়া বাকিখিনি একদম ইজি বাকিখিনি ৰুট ঠিকানে তোমালোকে নিজে পাৰিবা ৰুট 4 কাৰণে নিজে পাৰিবা সৰি ৰুট 4 টো নহয় বা ৰুট 5 ৰ কাৰণে নিজে পাৰিবা ঠিক তেনেকৈ ৰুট 7 ৰ কাৰণে নিজে পাৰিবা এতিয়া মই এইটো প্ৰথমে ধুনীয়াকৈ নোট কৰি লোৱা প্ৰথম এইখিনি নোট কৰা তাৰ পিছত এইখিনি
তাৰপিছত এইখিনি আশা কৰিছোঁ নোট কৰিলা এতিয়া ইকেইটা কেনেকৈ হ'ব মই এইটো কুৱেশ্যনতে বুজাই দিম ছাৰ এইটো কুৱেশ্যন কেনেকৈ হ'ব পাৰে তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি নতুনকৈ লিখি ল'বা গোটেইকেইটা লিখি ল'বা ৰুট 2 কাৰণেও এটা ধুনীয়াকৈ লিখি ল'বা ৰুট 3 কাৰণেও লিখি ল'বা ৰুট 5 কাৰণেও লিখি ল'বা ৰুট 7 কাৰণেও লিখি ল'বা তেনেকৈ 4 লিখি ল'লে তোমালোকৰ মাইণ্ডত কনচেপ্টটো ধুনীয়াকৈ ক্লিয়াৰকৈ বহি যাব ঠিক আছে একে ধৰণৰে হ'ব গোটেইকেইটা লিখি ল'বা এলাহ নকৰিবা মই ইয়াতে একেটাতে কৈ দিম মই গোটেইখিনি কাম আকৌ এইটো ৰুট 3টো একেটাতে ইয়াতে দেখাই দিম ঠিক আছে এতিয়া মই যদি কওঁ ৰুট 3টো অপৰিমেয় বুলি প্ৰমাণ কৰা কি বুলি ৰুট 3টো অপৰিমেয় প্ৰমাণ কৰা যে ৰুট 3 অপৰিমেয় ঠিক আছে তেন্তে আমি ধৰিম কি তেন্তে আগতে ৰুটটো অপৰিমেয় কৰোঁতে ৰুটটো পৰিমেয় সংখ্যা ধৰিছিলোঁ ইয়াত কি কৰি ধৰিম তেন্তে ধৰা হওক ৰুট 3 এটা পৰিমেয় সংখ্যা এইটো বুজি পালা তেন্তে ইয়াত ৰুটটোৰ জেগাত কি হ'ব ৰুট 3 হ'ব ৰুট 3 ইজিকেল কি হ'ব p/q হ'ব এইটো হ'লে বুজি পালা তেন্তে ইয়াত বৰ্গ কৰোঁতে এইটো এইপিনে 3 থাকিব হয়নে ঠিক আছে এতিয়া ৰুট অফ আই স্কোৱাৰ কটাকট যাব এইফালে থাকি যাব 3 থাকিব এইফালে কি থাকিব 3 থাকিব কাৰণ ৰুট অফ আই স্কোৱাৰ কটাকটি গ'লে 3 থাকিব জাষ্ট কেলকুলেশ্যনটো অকণমান হেৰি হয় 2 জেগাত 3 আহিব সেইটোৱে কথা বাকী অন্য একো নাই এতিয়া ইয়াত আগতে 2 পাইছিলোঁ এতিয়া বৰ্জপন কৰিলে কি পাম 3 পাম কথাটো বুজি পালা ইয়াত এতিয়া পি স্কোৱাৰ বাই 2 পাইছিলোঁ এইবাৰ কি পাম পি স্কোৱাৰ বাই 3 পাম পি স্কোৱাৰ বাই কি পাম 3 পাম তেন্তে পি স্কোৱাৰ 2 বিভাজ্য লিখিছিলোঁ এইবাৰ কি লিখিম 3 বিভাজ্য ঠিক তেনেকৈ পি ইউৰ কি হ'ব 3 বিভাজ্য হ'ব এটাকে পি এটা উৎপাদক কি হ'ব 3 হ'ব আগতে 2 আছিলে এইবাৰ 3 হ'ব এইটো বুজি পালানে এনেকৈ হ'ব ৰুট 3টো নহ'লে নিজে চুংকৈ লিখিবলৈ চেষ্টা কৰা নহ'লে ইয়াৰ পৰা চাই ল'বা মই এইটোতে কৈছোঁ আগৰটোতে নতুনকৈ নকৰোঁ ঠিক তেনেকৈ আগতে পি ইজিকেলটো টুৱাইচ এম লিখিছিলোঁ কাৰণ 2টো উৎপাদক আছিলে এইবাৰ 3টো উৎপাদক পালোঁ তেন্তে কি লিখিব লাগিব পি ইজিকেলটো থাইচ এম লিখিব লাগিব এটাকে পি ইজিকেলটো থাইচ এমৰ মান সমীকৰণটি একত বহাই সমীকৰণ একত ইয়াত সি বহাই দিলে এইটো 3 বহাই দিয়াৰ লগে লগে ওপৰত 9 হ'ব আৰু এইটো কিমান বহাইছিলোঁ 3 বহাইছিলোঁ 3 হ'ব 3 আছিলে হয়নে 3 আছিলে সমীকৰণ একত এতিয়া তেন্তে এইটো কিমান পাম ওপৰত পাম 9 3 স্কোৱাৰ কৰাৰ লগে লগে তলত 9টো 3টো আগৰ পৰা আছেই এতিয়া 9ক 3 যেতিয়া ডিভাইড কৰিম এইটো পাবা 3 পাবা কেলকুলেশ্যন চোৱা তোমালোকে এতিয়া 3 পৰা এইখিনিক এইফালে লৈ আনিলে থাইচ এম স্কোৱাৰ ইজিকেলটো কিউ স্কোৱাৰ এতিয়া কিউ স্কোৱাৰ তললৈ 3 আহিব ঠিক আছে এটাকে কিউ স্কোৱাৰ তললৈ 3 আহিছে মানে কিউ স্কোৱাৰ 3 বিভাজ্য হৈছে আৰু অৰ্থাৎ কিউটো 3 বিভাজ্য হ'ব এটা কিউ এটা উৎপাদক কি হ'ব 3 হ'ব জাষ্ট 2 জেগাত 3 হ'ব তেন্তে গতিকে আমি পাওঁ যে পি আৰু কিউ অন্ততঃ এটা সাধাৰণ উৎপাদক 3 থাকিব আগতে 2 থাকিব লিখিছোঁ 3 থাকিব এটাকে কি হ'ব ৰুট 3 এটা অপৰিমেয় এইটোৱে বুজি পালানে এইটো কাৰ কাৰণে হ'ল ৰুট 3 কাৰণে হ'ল লিখি লোৱা ধুনীয়াকৈ নতুনকৈ লিখি ল'বা তোমালোকে ঠিক তেনেকৈ এবাৰ ৰুট 5ৰ কাৰণে কি হ'ব একেই কনচেপ্ট ইয়াত কি হ'ব প্ৰমাণ কৰা যে কুৱেশ্যনটো কি হ'ব প্ৰমাণ কৰা যে ৰুট 5 এটা অপৰিমেয় ইয়াত আমি প্ৰথম কি লিখিম ৰুট 5 লিখিম ৰুট 5 এটা পৰিমেয় সংখ্যা তাৰপিছত কি হ'ব তেন্তে তাৰপিছত আমি ৰুট 5 ইজিকেলটো p/q ধৰি ল'ম তাৰপিছত য'ত ৰুট 3 আছিলে এইবাৰ ৰুট 5 হ'ব ৰুট 5ক স্কোৱাৰ কৰিম স্কোৱাৰ কৰাৰ লগে লগে এইটো 5 হ'ব কাৰণ স্কোৱাৰ ৰুটৰ ভাগ উঠি যাব তাৰপৰা এইটো কিমান হ'ব এইটো চাইডে কিমান আহিব 5 আহিব আৰু ইয়াত ডিভাইডত কিমান আহিব 5 আহিব আশা কৰিছোঁ বুজি পালা এইটো পি স্কোৱাৰটো কিহে বিভাজ্য হ'ব 5 বিভাজ্য হ'ব এটাকে p2 কিহে বিভাজ্য হ'ব 5 বিভাজ্য হ'ব এটাকে p এটা উৎপাদক আগৰ পৰা 3 লিখিছিলোঁ এবাৰ কি লিখিম 5 হ'ব অ'কে নেক্সটটো চোৱা পি ইজিকেলটো থাইচ এম লিখিছিলোঁ এবাৰ কি লিখিব লাগিব 5m লিখিব লাগিব পি ইজিকেলটো 5m মান ইকুৱেশ্যন একটো কি আছিলে পি স্কোৱাৰ বাই 5 এইবাৰ পি জেগাত কিমান লিখিম 5m হোল স্কোৱাৰ বাই 5 অ'কে এইটো 5ক স্কোৱাৰ কৰিলে 25 হ'ল এমক স্কোৱাৰ কৰিলে m স্কোৱাৰ আৰু কিমান হ'ব তলত হ'ব 5 অ'কে এতিয়া 25ক যেতিয়া 5 ডিভাইড কৰিবা তুমি কিমান পাবা 5 পাবা এতিয়া এইটো যদি উল্টাই দিওঁ এইফালে থাকিব 5 এই ডিভাইডত কিমান আহিব 5 আহিব আৰু ইয়াত কিমান হ'ব 5 ইয়াতো কিমান হ'ব 5 ইয়াতো এটা উৎপাদক হ'ব 5 ইয়াত কিমান হ'ব 5 হ'ব আৰু ইয়াৰ এটা উৎপাদক 5 এইটো হ'ল 5ৰ কাৰণে এতিয়া তেন্তে ঠিক তেনেকৈ তোমালোকে এইটো লিখি ল'বা ধুনীয়াকৈ নতুনকৈ আকৌ তাৰপিছত ৰুট 7ৰ কাৰণে ৰুট 7টো তোমালোকে নিজে লিখিবাচোন মই কৈও নিদিওঁ ৰুট 7টো একে পাৰিবা তোমালোকে কি হ'ব প্ৰমাণ কৰা যে ৰুট 7 অপৰিমেয় কুৱেশ্যনটো কি হ'ব প্ৰমাণ কৰা যে ৰুট 7 অপৰিমেয় ধৰি ল'বা ৰুট 7 এটা পৰিমেয় সংখ্যা এটাকে ৰুট 7 ইজিকেলটো p/q যেতিয়া ৰুট 7 হোল স্কোৱাৰ কৰিবা এইপিনে 7 থাকিব এইপিনে 7 থাকিব এতিয়া ডিভাইড কৰোঁতে পি স্কোৱাৰ 7ৰে বিভাজ্য হ'ব লিখিব লাগিব এটাকে পিও 7 বিভাজ্য হ'ব এটাকে পি এটা উৎপাদক 7 হ'ব আৰু ইয়াত কি লিখিম আগতে পি ইজিকেল 5m লিখিছিলোঁ এইবাৰ পি ইজিকেলটো 7m আৰু এইটো ভেলুটো বহাই দিবা
কেলকুলেশ্যন এইটো নিজে কৰিবাচোন 7m টো আৰু কৰি পেলাই মোক কমেণ্ট ছেকশ্যনত ক'বা কৰিলা নে নাই কৰা ঠিক আছে আশা কৰিছোঁ পাৰিবা তেন্তে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে হয়তো ৰুট 2 আহিব পাৰে নহয়তো ৰুট 3 আহিব পাৰে নহয়তো ৰুট 5 নহয়তো ৰুট 7 অ'কে ইয়াৰ পাছৰ কুৱেশ্যনবোৰ চোৱা পাছৰ কুৱেশ্যনবোৰ তোমাৰ এটা হেৰি দি দিব ৰাশি এটা টাইপত দি দিব এইখিনি বস্তু দি দিব সেইটোক অপৰিমেয় বুলি দেখাব লাগে তেনেকুৱা ধৰণৰবোৰ কৰিবলৈ ইজি ইমান টান নহয় মই এতিয়া অনুশীলনটো বুজাই দিম ঠিক আছে অনুশীলন তেন্তে এক্সাৰচাইজ কিমান হ'ব এক মিনিটৰ পৰা কিতাপখন লৈছোঁ এক্সাৰচাইজ 1.3 এক্সাৰচাইজ 1.3 প্ৰথম কুৱেশ্যনটো কি কৈছে দেখুওৱা যে ৰুট 5 অপৰিমেয় দেখুওৱা যে কি ৰুট 5 অপৰিমেয় সেইটো কৰিলোঁ সেইটো আকৌ কেলৈ কৰিম নকৰোঁ দেখুওৱা যে 3 প্লাছ 2 ৰুট 5 অপৰিমেয় মই এইটো কুৱেশ্যনৰ কথা কৈছিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন এটা 2 নম্বৰ কুৱেশ্যন কাৰণ 1 নম্বৰ কুৱেশ্যনটো আমি কৰিলোৱেই দেখুওৱা যে ইয়াৰ এটা ফৰ্মেট মনত ৰাখিলে এনেকুৱা ধৰণৰ সব অংক কৰিব পাৰিবা 3 প্লাছ 2 ৰুট 5 অপৰিমেয় যদিহে তোমাক গোটা সংখ্যা দিয়ে মানে ৰুট 2 ৰুট 3 ৰুট 5 ৰুট 7 তেনেকুৱাবোৰ প্ৰমাণ কৰিবলৈ অলপ টান দীঘল হয় সেইটো টান নহয় মানে এইটো এতিয়া আমি যিটো কৰিলোঁ সেইটো দীঘল এতিয়া যদি তোমাক এনেকুৱা এটা ৰাশি এটা দি দিয়ে এনেকুৱা এটা ভেলু এটা দি দিয়ে 3 প্লাছ 2 ৰুট 5 মানে ইয়াত এটা গোটা সংখ্যা নাই ইয়াত এটা এইখিনি বস্তু আছে এনেকুৱাখিনি কৰিবলৈ ইজি এনেকুৱাখিনি কৰিবলৈ ইজি তুলনামূলকভাৱে ইজি আগতকৈ ছুটিও হয় ইজিও হয় আৰু পৰীক্ষাত নম্বৰ কম দিব এনেকুৱাখিনি আহিলে আমাক এইবাৰ কি কৰিব কৈছে চোৱা দেখুওৱা যে 3 প্লাছ 2 ৰুট 5 অপৰিমেয় কনচেপ্ট একেইটাই আমি প্ৰথমে সেইটো পৰিমেয় বুলি ধৰি ল'ম ধৰা হওক 3 প্লাছ 2 ৰুট 5 এটা পৰিমেয় সংখ্যা 3 প্লাছ 2 ৰুট 5 পৰিমেয় ইমানটো লিখিম 3 প্লাছ 2 ৰুট 5 কি পৰিমেয় এতেকে আমি এইটোক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰিম 3 প্লাছ 2 ৰুট 5 ইজিকেলি কি লিখিব পাৰিম পি বাই কিউ কাৰণ পৰিমেয় সংখ্যা হয়নে নহয় ব্ৰেকেটত লিখিবা য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 ঠিক আছে য'ত পি আৰু কিউ কি অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 এতিয়া মই এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কি কৰিবা যিটো ৰাখি দিয়া থাকিব তাত তুমি চাবা এটা হ'লেও অপৰিমেয় পাত থাকিব তুমি আগৰ পৰা চিনি পোৱা অপৰিমেয় পাত এটা থাকিব ধৰি লোৱা ৰুট 2 ধৰি লোৱা ৰুট 3 ধৰি লোৱা ৰুট 5 ধৰি লোৱা ৰুট 7 তেনেকুৱা অপৰিমেয় পাত এটা থাকিব সেইটোক তুমি এটা চাইডে ৰাখিবা সেই চাইডটোত ৰাখিবা বাকীবোৰ চব ইফালে লৈ যাবা সেইটোৱে কনচেপ্ট বাকী অন্য একো কনচেপ্ট নাই এনেকুৱা ধৰণৰ কুৱেশ্যনত কি কৰিব গ'লো কুৱেশ্যনটোত চাবা বস্তুটোত এটা হ'লেও অপৰিমেয় পাত থাকিব অপৰিমেয় পাতটো এটা চাইডে ৰাখিবা বাকীখিনি এইটো চাইডে লৈ যাবা এতিয়া মই চাওঁতে দেখিলোঁ যে ইয়াত এটা হ'লেও অপৰিমেয় পাত ডেট মিনছ ৰুট 5টো অপৰিমেয় তাক তেন্তে এটা চাইডে ৰাখিম বাকীবোৰ চব ইফালে নিম সেইটোৱে কনচেপ্ট এটা মিজি তেন্তে প্ৰথম নিয়া এটাকে প্ৰথম মই ধৰি লোৱা 3টো লৈ গ'লোঁ প্ৰথম 2 ৰুট 5টো এইফালে থাকিব 3টো ইফালে গ'লে কি হ'ব পি বাই কিউ মাইনাছ 3 হ'ব কাৰণ এইপিনে প্লাছ 3 আছিলে ইফালে গুচি গ'লে কি হ'ব মাইনাছ 3 হ'ব এইটো খালি বুজি পালানে তেন্তে মই কি কৰিলোঁ এই ৰুট 5টো ৰাখিবলৈ চেষ্টা কৰিছোঁ তাৰ কাৰণে প্ৰথম 3টো এইপিনে প্লাছত আছিলে ইফালে লৈ গ'লে পি বাই কিউ মাইনাছ 3 হ'ল এতিয়া তাৰ লগত মই 2টো আছে মই অকল অপৰিমেয় পাতটোহে ৰাখিব কৈছিলোঁ কিন্তু তাৰ লগত 2টো আছে 2টো পৰিমেয় তাকো ইফালে লৈ যাব লাগিব 2টো এইপিনে 2 হিচাপে আছে ইফালে গ'লে কি হ'ব 1/2 হৈ যাব মানে হৰণ হৈ যাব ডেট মিনছ এইটো এইপিনে 2 আছে ইফালে গ'লে কি লিখিব পাৰিম 1/2 ইনটু 1/2 আমি কি লিখিব পাৰিম ইনটু এইখিনি মানে কোনখিনি পি বাই কিউ মাইনাছ 3 কথাটো বুজি পালানে সেইটোৱে আমি কি কৰিলোঁ যিটো বস্তু দিয়া থাকিব তাত যিটো অপৰিমেয় পাত থাকিব তাক এটা চাইডে ৰাখিম আৰু এইখিনি এইটো চাইড লৈ যাম আৰু এতিয়া এইখিনিক তুমি চিম্পলিফাই কৰিব পাৰা নকৰিব পাৰা একেই কথা নকৰিলেও হ'ব কৰিলেও হ'ব যি কৰা ইমানটোতে দিলেও হ'ব অ'কে আমি কি পালোঁ তেন্তে ৰুট 5 ইজিকেল 1/2 হোল ইনটু পি বাই কিউ মাইনাছ 3 এতিয়া চোৱা যিহেতু পি আৰু কিউ অখণ্ড সংখ্যা পি আৰু কিউ কি অখণ্ড সংখ্যা সেয়েহে এতিয়া চোৱা পি আৰু কিউটো এতিয়া আমি এইফালৰ পাৰ্টটোত কি পালোঁ চোৱা 1/2 হোল ব্ৰেকেট পি বাই কিউ মাইনাছ 3 পালোঁ হয়নে নহয় এতিয়া এইফালৰ বস্তুটোত 1/2 আছে হোল ইনটু পি বাই কিউ মাইনাছ 3 আৰু পি আৰু কিউক মই কি বুলি ধৰিছিলোঁ অখণ্ড সংখ্যা পি আৰু কিউক যদি অখণ্ড সংখ্যা ধৰোঁ এই গোটেই বস্তুটো অখণ্ড সংখ্যা হ'ব হয়নে পি বাই কিউ অখণ্ড সংখ্যা হ'ব এতিয়া অখণ্ড সংখ্যা এটাৰ পৰা 3 মাইনাছ কৰিছোঁ 3টো এটা কি মানে অখণ্ড সংখ্যাৰ লগতে এইটো এটা পৰিমেয় সংখ্যা পি বাই কিউ এটা কি পৰিমেয় সংখ্যা সেইটো মই ক'ব পাৰোঁ এইটো পৰিমেয় সংখ্যা অ'কে পৰিমেয় সংখ্যা এটাৰ পৰা মই 3টো মাইনাছ কৰিছোঁ 3টো কি পৰিমেয়
এটা পৰিমেয় সংখ্যা পাওঁ যদি এটা পৰিমেয় সংখ্যা মাইনাছ কৰোঁ তেন্তে আমি কি পাম সদায় আনচাৰটো পৰিমেয় পাম হয়নে নহয় ধৰি লওক এটা পৰিমেয় সংখ্যা 5 তাৰপৰা যদি আন এটা পৰিমেয় সংখ্যা 2 মাইনাছ কৰোঁ তেন্তে আনচাৰ কিমান পাম 3 3টো এটা পৰিমেয় সংখ্যা ঠিক তেনেকৈ সেইটো কনচেপ্ট লাগিছে মই কি ক'লোঁ ইয়াত p/q এটা পৰিমেয় সংখ্যা তাৰপৰা 3টো পৰিমেয় সংখ্যা মাইনাছ কৰি দিলে যিটো পাম মানে ব্ৰেকেটৰ ভিতৰত বস্তুখিনি যি হ'ব সেইখিনি কি হ'ব পৰিমেয় হ'ব সেইখিনি কি হ'ব এইখিনি পৰিমেয় হ'ব এতিয়া 1/2 কি এটা পৰিমেয় সংখ্যা কাৰণ ওপৰত p আছে তলত q আছে তেন্তে এটা পৰিমেয় সংখ্যাৰ লগত আন এটা পৰিমেয় সংখ্যা পূৰণ কৰিলে যিটো আনচাৰ পাম সেইটো পৰিমেয় হ'ব তো তোমালোকে চাই লোৱা লাগিলে 1/2 ইনটু ধৰি লোৱা এটা আন এটা পৰিমেয় সংখ্যা লোৱা 3/2 পূৰণ কৰিলে কিমান পাবা 3/4 এইটো পৰিমেয় সংখ্যা সেইটোৱে কনচেপ্ট লাগিছে ইয়াত কি ক'লো মই ইয়াত p আৰু q অখণ্ড সংখ্যা বুলি ধৰিছিলোঁ p আৰু q অখণ্ড সংখ্যা বুলি ধৰাৰ কাৰণে p/q পৰিমেয় সংখ্যা হ'ল p আৰু q কি হ'ল পৰিমেয় সংখ্যা হ'ল আৰু তাৰপৰা 3টো মাইনাছ কৰিলে যিটো ব্ৰেকেটৰ ভিতৰত থাকিব সেইখিনিও পৰিমেয় হ'ব আৰু তাৰ লগত 1/2 ডেট মিনছ এইটো পৰিমেয় সংখ্যা এটা ইনটু কৰিলে সেইটো পৰিমেয় হ'ব ডেট মিনছ মই এটা কথা ক'ব পাৰোঁ এই গোটেইখিনি ইয়াৰ পৰা ইয়ালৈকে গোটেইখিনি কি সংখ্যা পৰিমেয় সংখ্যা সেয়েহে 1/2 হোল ব্ৰেকেট p/q যেনেকৈ আছে তেনেকৈ লিখি দিবা -3 পৰিমেয় ঠিক আছে এতিয়া চোৱা এই গোটেই বস্তুখিনি পৰিমেয় সংখ্যা বুলি পালোগৈ আমি এই গোটেইখিনি বস্তু কি পালো বুলি পালো পৰিমেয় সংখ্যা বুলি পালো এই গোটেইখিনি বস্তু পৰিমেয় সংখ্যা হ'লে ইয়াত সমান চিন আছে ঠিক আছে সমান চিনৰ ইফালে ইটো সাইডে √5 আছে তেন্তে এইফালৰ বস্তুখিনি যদি পৰিমেয় হয় আৰু ইয়াত সমান চিন আছে ডেট মিনছ এইফালৰখিনিও পৰিমেয় হ'ব লাগিব সেইকাৰণেহে মাজত সমান চিন আছে ইয়াৰ পৰা মই এটা কথা ক'ব পাৰোঁ কি ক'ব পাৰোঁ এনেকৈ √5 পৰিমেয় সেইটো হ'বই লাগিব কাৰণ তুমি এইফালে বস্তুখিনি পৰিমেয় পালা যেতিয়া এইফালেখিনিতো অপৰিমেয় হ'ব নোৱাৰে কাৰণ মাজত সমান চিন আছে এইফালেখিনি পৰিমেয় মানে এইফালেখিনি পৰিমেয় ওকে কিন্তু ই √5 অপৰিমেয় সংখ্যাৰ সত্যতাৰ বিৰোধ কৰে সো এইটো আমি √5 এইটো √5 অপৰিমেয় বুলি পালোগৈ √5 কি বুলি পালোগৈ অপৰিমেয় বুলি পালো কাৰণ এইফালৰ পাৰ্টটো অপৰিমেয় ঠিকেই লিখিছোঁ √5 পৰিমেয় বুলি পালোগৈ কাৰণ এইফালৰ পাৰ্টটো পৰিমেয় এতিয়া √5 পৰিমেয় পোৱাৰ লগে লগে চোৱাচোন আমাৰ এটা কণ্ট্ৰাডিকশ্যন হৈছে কণ্ট্ৰাডিকশ্যনটো কি আমি অলৰেডি √5টো অপৰিমেয় বুলি দেখাই থৈ আহিছিলোঁ সেইটো এটা চিৰন্তন সত্য বুলি ধৰিলোঁ এইটো এটা সঁচা কথা √5 এটা অপৰিমেয় সংখ্যা এতিয়া সেইটো এটা কণ্ট্ৰাডিকশ্যন হৈছে কাৰণ আমি এতিয়া পালোগৈ √5 পৰিমেয় সংখ্যা বুলি পালোঁ ডেট মিনছ কিন্তু ই √5 অপৰিমেয় সংখ্যাৰ সত্যতাৰ বিৰোধ কৰে সেইটো সত্যটোৰ বিৰোধ কৰে ডেট মিনছ আমাৰ ধৰা বস্তুখিনি ক'ৰবাত ভুল আছিলে কথাটো বুজি পালানে কণ্ট্ৰাডিকশ্যনটো কেলৈ ওলাই ধৰা বস্তুটো ক'ৰবাত ভুল আছিলে খেলিমেলিটো কেলৈ ওলাই ধৰা বস্তুটো আমাৰ ভুল থাকিব লাগিব আমি ধৰিছিলোঁ কি 3 + 2√5 পৰিমেয় বুলি ধৰিছিলোঁ হ'ব লাগিছিলে কি তেন্তে এইটো অপৰিমেয় হ'ব লাগিছিলে এটাকে লিখি দিবা 3 + 2√5 অপৰিমেয় তেন্তে মই এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ এপ্ৰ'চ কৰিব ক'লোঁ যিটো থাকিব সেইটো তুমি পৰিমেয় বুলি ধৰি ল'বা প্ৰথম ধৰাৰ পিছত সেইটো p/q আকাৰত প্ৰকাশ কৰিবা তাৰপাছত সেই যিটো ৰাশিটো এটা চাইডে সেই অপৰিমেয় পাৰ্টটো বিচাৰি পেলাই সেইটো ৰাখি ল'বা বাকীবোৰ চব ইফালে পঠিয়াই দিবা এইফালে যুগত থাকিলে ইফালে গ'লে বিয়োগ হ'ব পূৰণ থাকিলে হৰণ হ'ব তেনেকৈ পঠিয়াবা আৰু তাৰ পঠিয়াৰ পিছত লিখিবা যিহেতু p আৰু q অখণ্ড সংখ্যা তেন্তে যিখিনি ভেলু পাবা এইপিনে যিয়ে নোপোৱা লাগিলে সেই ভেলুখিনি লিখি দিবা পৰিমেয় হ'ব হয়নে অখণ্ড সংখ্যা হ'লে সেইখিনি পৰিমেয় হ'বই আৰু কেনেকৈ হ'ব মই দেখাই দিছিলোঁ তোমালোকক আৰু এইখিনি পৰিমেয় হোৱা মানে এইফালে থকা ছাইডৰ পাৰ্টটো সেইটো কি হ'ব পৰিমেয় হ'ব কিন্তু আমি অলৰেডি পঢ়ি আহিছোঁ সেইফালে থকা ছাইডটো ডেট মিনছ ইয়াতে চোৱা লাগিলে √5টো অপৰিমেয় বুলি পঢ়ি আহিছোঁ তেন্তে সেইটো চিৰন্তন সত্যটো বিৰোধ কৰিছেনে কৰিছে তেন্তে আমি ধৰা কথাটো ক'ৰবাত কি আছিলে ভুল আছিলে এইটোৱে আনচাৰ ইয়াও তেন্তে এনেকুৱা ধৰণৰ ফৰ্মেট এটা মনত ৰাখিবা এনেকুৱা ধৰণৰ ফৰ্মেট মনত ৰাখিলে চব ধৰণৰ এনেকুৱা কৰিব পাৰিবা এইটো ধুনীয়াকৈ নোট কৰি লোৱা বা স্ক্ৰীনশ্বট লৈ লোৱা ইয়াৰ পাছতো কিমান দিছিলে চোৱা 3টা দিছে 1টো কিমান দি আছে মই এইটো ইয়াতে কৈ দিব পাৰিম প্ৰথম 1টো দিছে দেখুওৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় প্ৰথমটোত দি আছে তোমালোকে নতুনকৈ লিখিবা দেই মই জেগা বচোৱা নাই হ'ব 1/√2 অপৰিমেয় আমি ধৰিম কি তেন্তে কি ধৰা হওক সেইটোৱে কনচেপ্ট সেইটোৱে 1/√2 পৰিমেয় এতিয়া তেন্তে কি হ'ব এতেকে আমি কি ধৰিম 1/√2 ইজিকেল p/q ধৰিম কাৰণ পৰিমেয় বুলি ক'লে p/q আকাৰত প্ৰকাশ কৰিব পাৰিম এতিয়াতো কি কৰিব কৈছিলোঁ মই এটা চাইডে অপৰিমেয় পাৰ্টটো ৰাখিব কৈছিলোঁ অপৰিমেয় পাৰ্টটো কেনেকৈ পাম এতিয়া চোৱাচোন বজ্ৰপন কৰি দিয়াচোন বজ্ৰপন কৰিলে কি পাম √2 লগত p2 ইনটু হ'লে √2p হ'ব আৰু q লগত
1 ইনটু হ'লে কিউ হ'ব মানে কিউ লগত ৰুটটোৰ লগত পি হ'ল ৰুট টু পি আৰু কিউ 1ৰ লগত কিউ ইনটু হ'ল কিউ হ'ল এতিয়া অপৰিমেয় পাৰ্টটো ৰাখিব হ'লে এইপিনে অপৰিমেয় পাৰ্ট ৰুটটো যদি এইফালে ৰাখি দিয়া ৰুটটোৰ লগত পিটো ইনটু হৈ আছে এইফালে গ'লে ডিভাইড হৈ যাব হয় নাই কিউ বাই পি এতিয়া চোৱাচোন তুমি পি আৰু কিউ অখণ্ড সংখ্যা ধৰিছিলা সেইকাৰণে তুমি পাইছিলা পি আৰু কিউ পৰিমেয় এটা যদি তাক উল্টাই দিয়া আৰু কিউটো জিৰ' নহয় যেতিয়া তুমি এইটোক উল্টাই দিলে সেইটো পৰিমেয় হ'ব ডেট মিনছ যদি তুমি এটা সংখ্যা লোৱা 3/2 পৰিমেয় তাক যদি উল্টাই দিলে পাবা 2/3 সেইটো পৰিমেয় হ'ব সেইটো কনচেপ্ট এতিয়া সেইটো ইয়াত হৈছে চোৱা তুমি পি আৰু কিউ অখণ্ড সংখ্যা বুলি ধৰিছিলা ডেট মিনছ কিউ পি বাই কিউ পৰিমেয় হ'ব আৰু পি বাই কিউ পৰিমেয় হোৱাৰ লগে লগে কিউ বাই পিউ পৰিমেয় হ'ব তাৰ উল্টাটো পৰিমেয় হ'ব এইটো লিখাখিনি একেই পি আৰু কিউ অখণ্ড সংখ্যা সেয়েহে ইয়াত এইফালৰ পাৰ্টটো এইফালে কি আছে এইটো কি আছে নহয় মানে অকল এটাই আছে কিউ বাই পি সেয়েহে কিউ বাই পি পৰিমেয় ঠিক আছে এটাকে এইফালে কি এইফালে বস্তুখিনি পৰিমেয় হ'লে মই কৈছিলোঁ নহয় এইফালতো পৰিমেয় হ'ব লাগিব ডেট মিনছ এইফালে এবাৰ কি আছে ৰুটটো আছে এবাৰ ৰুট 5 লিখি দিবা আকৌ এবাৰ ৰুটটো হ'ব ৰুটটো পৰিমেয় কিন্তু ই কি ৰুটটোৰ অপৰিমেয় সংখ্যাৰ সত্যতা বিৰোধ কৰে কিন্তু ই কি কয় ৰুটটো অপৰিমেয় সংখ্যাৰ সত্যতা বিৰোধ কৰে এটাকে আমি ধৰা বস্তুটো কি আছিলে ভুল আছিলে আমি ধৰিছিলোঁ কি ৰুটটো পৰিমেয় ধৰিছিলোঁ হ'ব লাগিছিলে কি চৰি ৰুটটো নহয় 1/√2 অপৰিমেয় সেইটোৱে আনচাৰ এইটো 3 নম্বৰ একটো আনচাৰ ঠিক তেনেকৈ 3 নম্বৰ 2টো তোমালোকে পাৰিবা ভিডিঅ'টো পষ্ট কৰি নিজে চেষ্টা কৰা মই ইয়াতে কৰিম চব আকৌ নতুনকৈ লিখোঁ তোমালোকে এনেকুৱা নকৰিবা কিন্তু নতুনকৈ চব লিখিবা চব আমি কি কৰিম ধৰা হওক 7√5 এইটো ইজি পৰিমেয় তেন্তে ইয়াত কি হ'ব ইয়াত এইকণ কেলকুলেশ্যনকণ অকণমান খেলি মেলি হয় প্ৰত্যেকটোতে সেইটোৱে মই কোৱা কনচেপ্টটো মনত ৰাখিবা সেইটো এটা চাইডে অপৰিমেয় পাৰ্টটো ৰাখিবা 7√5 এইটো এইপিনে যদি √5টো ৰাখি দিয়া 7টো এইপিনে ইনটু হৈছে ইফালে গ'লে ডিভাইড হৈ যাব মানে পি বাই 7টো এইপিনে ইনটু হৈছে ইফালে গ'লে তলত যাব মানে কিউ লগত ইনটু হৈ যাব পি বাই 7 কিউ হ'ব অ'কে এতিয়া পি আৰু কিউ অখণ্ড সংখ্যা এটাকে এইফালে এই পাৰ্টটো মানে এইটো মানে কি হ'ব পি বাই 7 কিউ পৰিমেয় হ'ব আৰু কিউ বাই 7 পি বাই 7 কিউ পৰিমেয় মানে কি পাম আমি √5টো পৰিমেয় পাম এটাকে √5ও পৰিমেয় কিন্তু ই √5 অপৰিমেয় সংখ্যা সত্যতাৰ বিৰোধ কৰে লিখাখিনি একেই এটাকে আমি ধৰা বস্তুটো ভুল ধৰিছিলোঁ কি 7√5 পৰিমেয় ধৰিছিলোঁ হ'ব লাগিছিলে কি অপৰিমেয় তেন্তে এইটো হৈ গ'ল লাষ্ট কুৱেশ্যনটো চোৱা 6 + 2√5 6 + √2 বস্তু একেটাই কনচেপ্টটো বুজি পেলাইছে সব ধৰণৰ এনেকুৱা ধৰণৰ সব অংক কৰিব পাৰিবা উদাহৰণটো আছে কেইটামান কৰি চাব পাৰিবা 6 + √2 ইয়াত কি ধৰিম তেন্তে 6 + √2 পৰিমেয় এতিয়া তেন্তে এটাকে 6 + √2 এক মিনিট এইখিনি মোহাই লৈছোঁ 6 + √2 = পি বাই কিউ হ'ব আৰু মই কি কৈছিলোঁ এটা চাইডে ৰুটটো পাৰ্টটো মানে অপৰিমেয় পাৰ্টটো ৰাখিব কৈছিলোঁ এইবাৰ ৰুটটো আছে ৰুটটো যদি ৰাখি দিওঁ এইবাৰ কি হ'ব পি বাই কিউ -6 হ'ব হয়নে এতিয়াতো ওলাই আছে পি বাই কিউ পৰিমেয় সংখ্যা আৰু 6টো পৰিমেয় সংখ্যা বিয়োগ কৰিলে তেন্তে সেইটো পৰিমেয় হৈ থাকিব ডেট মিনছ পি বাই কিউ -6 পৰিমেয় এইটো পৰিমেয় হোৱাৰ লগে লগে এইফালৰ পাৰ্টটো মানে এইবাৰ ৰুটটো আছে ৰুটটো পৰিমেয় হ'ব ৰুটটো পৰিমেয় হোৱাৰ লগে লগে ই বিৰোধিতা কৰিব কাৰ বিৰোধিতা কৰিব ৰুটটো অপৰিমেয় সংখ্যা আছে সেইটো বিৰোধিতা কৰিব কিন্তু ই ৰুটটো অপৰিমেয় সংখ্যা সত্যতা বিৰোধ কৰে এটাকে আমি ধৰা বস্তুটো ভুল আছিলে তেন্তে ইয়াত হ'ব কি 6 + √2 অপৰিমেয় মই এটা কুৱেশ্যনতে গোটেইখিনি শেষ কৰিলোঁ তোমালোকে প্ৰত্যেকটো কুৱেশ্যন ধুনীয়াকৈ লিখি ল'বা আৰু তেন্তে আমি আজি আমাৰ এক্সাৰচাইজ 1.3 শেষ হ'ল ইয়াৰ পাছৰ ভিডিঅ'ত আমি ইয়াৰ পাছৰ কনচেপ্টৰ পৰা আলোচনা কৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ